হেল্ল' গাইজ, মই আজি দেখুৱাম মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত অৱস্থিত চাহপাৰাত ইমিগ্ৰেশ্যন চেকপোষ্ট। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহপাৰাত অৱস্থিত এই ইমিগ্ৰেশ্যন চেকপোষ্টৰ বিভিন্ন বিল্ডিঙৰ ভিউ দেখুৱাবলৈ যত্ন কৰিম। মই যদি সেইফালৰ ভিউ দেখাবলৈ বিল্ডিংবোৰ দেখাত ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। মই বৰ্তমান উপস্থিত আছোঁ ইমিগ্ৰেশ্যন চেকপোষ্টৰ কাৰ্যালয়ৰ সন্মুখত আৰু মই কাৰ্যালয়টোৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। এইখন ভিতৰত এখন স্কেনাৰ মেচিন। ইয়াৰ জৰিয়তে ভাৰতৰ পৰা বাংলাদেশ আৰু বাংলাদেশৰ পৰা ভাৰতত অহা সকলো মানুহৰ বেগ এই মেচিনেৰে চেক কৰা হ'ব। আৰু সেইফালে আছে অসম সীমান্তৰ আৰক্ষী চকী। ইয়াত কাষ্টম অফিচ আছে। যোৱা লকডাউনৰ সময়ৰ পৰা আন্তৰ্জাতিক পাৰপত্ৰ কাৰ্যালয়খন বন্ধ হৈ আছিল। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদেশ মৰ্মে যোৱা 24 জুলাই তাৰিখে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহপাৰাত থকা ইমিগ্ৰেশ্যন চেক পোষ্টৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মানকাচৰৰ ইমিগ্ৰেশ্যন চেক পোষ্টটো দিয়ে ভাৰতৰ পৰা বাংলাদেশ যাব পাৰিব আৰু বাংলাদেশৰ পৰা ভাৰতত আহিব পাৰিব। ভাৰতৰ আৰু বাংলাদেশৰ সকলো বিদেশী মানুহৰ ইয়াত নথি পৰীক্ষা কৰা হ'ব আৰু ইয়াৰ পৰাই ভাৰত বা বাংলাদেশলৈ যাবলৈ দিয়া হ'ব। বিগত লকডাউনৰ সময়ৰ পৰা মানকাচৰ চাহপাৰাত স্থিত ইমিগ্ৰেশ্যন চেকপোষ্ট বন্ধ হৈ আছিল। ভাৰত আৰু অসম চৰকাৰৰ ফালৰ পৰা 24 জুলাই তাৰিখে মানকাচৰৰ ইমিগ্ৰেশ্যন চেক পোষ্ট মুকলি কৰি দিয়াৰ বাবে মানকাচৰবাসীৰ বাবে এখন ভাল খবৰ। মানকাচৰৰ ব্যৱসায় বাণিজ্যকে ধৰি সকলো মানুহে এই ইমিগ্ৰেশ্যন চেক পোষ্ট দিয়ে সকলো ধৰণৰ ব্যৱসায় বাণিজ্য মানুহ অহা যোৱা কৰিব পাৰিব আৰু মানকাচৰবাসীৰ বাবে এখন লাভদায়ক হ'ব। মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ বিষয়া আৰু স্থানীয় ৰাইজে মানকাচৰ ভাৰত বাংলা সীমান্তত থকা ইমিগ্ৰেশ্যন চেকপোষ্টক লৈ কি মন্তব্য কৰে আহক আমি শুনো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিব। মানকাচৰৰ ভাৰত বাংলা সীমান্তৰ চাহপাৰা সীমান্তত অৱস্থিত ইমিগ্ৰেশ্যন চেকপোষ্ট মুকলি কৰি দিয়াৰ বাবে ভাৰত আৰু অসম চৰকাৰক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে। আসলে মূলত কথাটো হৈছে আমি প্ৰায় যোৱা 6টা বছৰৰ পৰা কোভিডৰ বিগিনিঙৰ পৰা এইটো আমাৰ যিটো পাৰাপাৰ কেন্দ্ৰ সেইটো বন্ধ হৈ আছিল আৰু মানকাচৰবাসীৰ প্ৰত্যেকজন মানুহৰ এইটো আবদাৰ আছিল যে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ খুলিব লাগে। আপোনালোকে জানে অসমৰ অকল দুটাই পাৰাপাৰ কেন্দ্ৰ, এটা কৰিমগঞ্জ আৰু এটা আমাৰ মানকাচৰ। কৰিমগঞ্জটো পিছত খুলিলে, কিছুদিন আগত খুলিছে, কিন্তু আমাৰ গোটেই উত্তৰ অসম, মধ্য অসম, নামনি অসম গোটেই মানুহখিনি হয় ত্ৰিপুৰা হৈ যায়, নহ'লে আমাৰ কলকাতা বেংগল হৈ যায়, কেতিয়াবা কোনোবা মেঘালয় হৈও যায়। এতিয়া প্ৰস্তুত হৈছে যে আমাৰ এই পাৰাপাৰ কেন্দ্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ। এটা সময়ত মানুহ মংগলদৈৰ মানুহ, নলবাৰীৰ মানুহ, বিভিন্ন ঠাই গুৱাহাটীৰ মানুহ ইফালেদি আহিছিল। আজি সেইখিনি মানুহ কিন্তু ইফালেদি নাহে। তো এতিয়া আমাৰ প্ৰশ্নটো হৈছে এই পাৰাপাৰ কেন্দ্ৰটো মই এছেম্বলিত তিনিবাৰকৈ উত্থাপন কৰিছোঁ। ইষ্ট এক্ট পলিচিক দৃষ্টি আকৰ্ষণ কৰিছোঁ। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীটোৱে আনচাৰ দিছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আনচাৰ দিছে, কিন্তু কাম হৈ থকা নাছিল। আৰু AADCৰ ফালৰ পৰা তেখেতসকলে কৈছিলে আমাৰ সকলো কাম শেষ। যোৱা 12 তাৰিখে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ কৰিছিলোঁ আৰু আমাৰ HM ৰোড আৰু এইটো বিষয়লৈ মই গৈছিলোঁ আৰু এইটো লগে লগে মোৰ HM ৰোডটো SOPDত দিছে আৰু লগে লগে আমাৰ পাৰাপাৰ কেন্দ্ৰটো তেখেতে কৈছে যে মই DO লেটাৰ দিব লাগে, মই দিয়াই দিম। মই মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি এটা DO লেটাৰ দিলেই হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু মই 12 তাৰিখে কৈছোঁ আৰু 18 তাৰিখে লেটাৰ আহিছে। ইমান তৎকালীনভাৱে আমাৰ এই কামটো সম্পূৰ্ণ হ'ল আৰু এইটো আমি আজি মানকাচৰবাসীৰ কাৰণে, গোটেই অসমবাসীৰ কাৰণে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ মুকলি হ'ল। ইয়াৰ জৰিয়তে প্ৰতিটো ছাত্ৰ, প্ৰতিটো ব্যৱসায়ী, প্ৰতিটো টুৰিষ্ট, প্ৰতিটো মেডিকেল টুৰিষ্ট যিবিলাক থাকিব সকলো মানুহ বেনিফিটেড হ'ব। মই ভাবোঁ এইটো যদি আমাৰ মানকাচৰ দিনে দিনে চব বস্তুৰ পৰা অৱহেলিত হৈ আছে, মানকাচৰ
ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অৱহেলিত হৈ আছে মানকাছাৰ সকলো ক্ষেত্ৰতে বহুতখিনি পিছ পৰি গৈ আছে এই চেণ্টাৰটো খুলি দি মই মানকাছাৰবাসীক যিটো মোৰ প্ৰতি আশা প্ৰত্যাশা তেখেতসকল আছিল এইটো পূৰণ হ'ল অহা দিনত যাতে এইটোৰ জৰিয়তে মানকাছাৰবাসীৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী আহে মানকাছাৰবাসী যে অৰ্থনৈতিকভাৱে শক্তিশালী এটা অৱস্থানত যায় তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু আজিৰ পৰা এই পাৰাপাৰ পত্ৰ সম্পূৰ্ণ হ'ব মেচিনাৰী অলপ প্ৰব্লেম কিবা এটা থাকিব পাৰে বুলি কৈ জনাইছে তেখেতসকলে সেইটো অনতিপলমে 1-2 দিনৰ মধ্যে শেষ কৰি এইটো আমি স্পষ্টভাৱে আমাৰ ইয়াৰ পৰা মানে অহা যোৱা কৰিব পাৰিব মই ভাবোঁ মোৰ নিৰ্বাচন আগত দিয়া এইটো এটা প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলোঁ আৰু মানকাছাৰবাসীৰ আশা পূৰণ কৰিব পাৰিছোঁ বুলি মই অনুভৱ কৰিছোঁ ৰাস্তাৰ কথা কৈছে ৰাস্তা কি কণ্ডিশ্যন কি হ'ব ৰাস্তা এটাই মাত্ৰ এইচএম ৰোড আপোনালোকে চবে জানে মই নিৰ্বাচিত হোৱাৰ 2 মাহৰ পিছৰ পৰা এইচএম ৰোডৰ পিছত লাগিছিলোঁ বিগত 56 বছৰৰ পৰা আমাৰ এই ৰোডটো এনলাৰ্জ হোৱা নাই ডাঙৰ হোৱা নাই নতুনকৈ ৰিকনষ্ট্ৰাকশ্যন নাই খালি ৰিপেয়াৰিং হৈছে আজি আমাৰ এইটো মানে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা ডিৰেকশ্যন দিছিলে ৰিঅ'পেনিং অফ ইমিগ্ৰেশ্যন চেণ্টাৰ ফ্ৰম মানকাছাৰ ইণ্ডিয়া টু বাংলাদেশ সেইটো আমাৰ বিকজ অফ ক'ভিড আপোনাৰ লাষ্ট 2-3 ইয়াৰ্ছ সেইটো বন্ধ আছিলে আৰু আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম আমি থেংক ইউ দিব বিচাৰিছোঁ বিং পাৰ্ট অফ দ্য এডমিনিষ্ট্ৰেশ্যন আৰু মানকাছাৰবাসী হিচাপে যিহেতু আমাৰ ট্ৰেড অলৰেডি আমাৰ ষ্টাৰ্ট হৈছে এতিয়া আৰু আমাৰ ইন ফিউচাৰ আমাৰ এক্সপৰ্ট ইম্পৰ্টাৰ্ছ পেচেণ্টছ বা আমাৰ স্মল পেটি বিজনেছমেন তেওঁলোকেও অহা যোৱা কৰিব পাৰিব আৰু খুব সম্ভৱ চবৰ কাৰণে এইটো এটা লাভদায়ক প্ৰপ'জিশ্যন হ'ব কালচাৰেল এক্সচেঞ্জ হ'ব আৰু যেহেতু আজি ৰিঅ'পেনিং হ'ল তেনে কেতিয়াৰ পৰা মানুহ অহা যোৱা কৰিব এইটো আপোনাৰ ইয়াৰ দায়িত্বটো আপোনাৰ মেইনলি আমাৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচক দিয়া হৈছে ইয়াত কিছুমান আপোনাৰ টেকন'লজিকেল নিডছ থাকে আৰু কিছুমান মেন পাৱাৰ ৰিকুৱাৰমেণ্ট আছে সদ্যহতে আপোনাৰ এজন ASI ৰেংকৰ ষ্টাফ তেওঁক ষ্টেচন কৰা হ'ব আৰু আমাৰ যোন আমাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ DSP আছে তেওঁ অভাৰঅল ইনচাৰ্জ হ'ব আৰু ইন ফিউচাৰ উইদিন এ স্পেন অফ এৰাউণ্ড 1 মান্থ আমাৰ এজন DSP ৰেংকৰ অফিচাৰ আৰু এডিশ্যনেল ষ্টাফ ইয়াত ষ্টেচন হোৱাৰ আমাৰ খবৰ পাইছোঁ বাট কনফাৰ্মেশ্যন পোৱা নাই এতিয়ালৈ প্লাছ অলপমান টেকন'লজিকেল কিছুমান ৰিকুৱাৰমেণ্ট আছে আমি যোগাযোগ কৰি আছোঁ পুলিচ ডিপাৰ্টমেণ্টে খুব সম্ভৱ উইদিন এ মান্থ চব শ্বৰ্ট আউট হৈ যাব লাগে থেংক ইউ দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধান পাৰপত্ৰ কেন্দ্ৰ আজি ৰিঅ'পেনিং হ'ল কি ক'ব মই এইটো আপোনালোকৰ জৰিয়তে বহুত আগতে 1-1.5 বছৰ আগতে একদম বৰ্ডাৰত চেক পোষ্টৰ ওচৰত গৈ সাক্ষাৎকাৰ দিছিলোঁ আপোনালোকে এৰেঞ্জমেণ্ট কৰিছিলে তেতিয়াও মই কৈছিলোঁ যে আমাৰ মানকাছাৰ কাষ্টম অফিচ ব্ৰিটিছ যুগৰ পৰা মানকাছাৰ হৈ ট্ৰেড হয় সব অহা যোৱা হয় তাৰপিছত পাৰ্টিশ্যন হোৱাৰ পিছত পোষ্ট হ'ল পাৰপত্ৰ ৰেষ্ট্ৰিকশ্যন হ'ল অফিচ হ'ল ইমিগ্ৰেণ্ট অফিচ হ'ল আৰু ইমান দিন চলি আছিলে লকডাউনৰ সময়ত বন্ধ কৰি দিলে ঠিক আছে লকডাউনত বন্ধ হ'ল লকডাউনৰ পিছতো যেতিয়া ৱেষ্ট বেংগল খুলিলে মেঘালয় খুলিলে ত্ৰিপুৰা খুলিলে কিন্তু আমাৰ মানকাছাৰ গেটটো খোলা হোৱা নাই তাৰ কাৰণে মই এটা সাংবাদিক সন্মিলন কৰিছিলোঁ তাতো মই কৈছিলোঁ যে আমাৰ ইয়াৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী আজি বাংলাদেশত গৈ শিক্ষা গ্ৰহণ কৰে তেওঁলোকে হয় ৱেষ্ট বেংগল নহ'লে ত্ৰিপুৰা হৈ যাব লাগে 3-4 দিন টাইম লাগে 5-10 হাজাৰ টকা খৰচ হয় আৰু এইটো হ'লে ডাইৰেক্ট ৰৌমাৰীত যাব পাৰে আধা ঘণ্টাত ৰৌমাৰীৰ পৰা 5 ঘণ্টাত ঢাকা খৰচো নাই এই ইমান সুবিধা তাৰ উপৰিও ইয়াত বল্ডাৰত যে এক্সপৰ্ট ইম্পৰ্ট হৈ আছে বল্ডাৰ যায় কিন্তু মানুহ যাব নোৱাৰে যাৰ ফলত এওঁলোকৰ ইমান অসুবিধা হৈছে টকা পইচাৰ লেনদেন বা যোগাযোগ বা আলাপ আলোচনা এইটো এটা সাংঘাতিক অসুবিধাত পৰি আছে তাৰ কাৰণে মই বিভিন্ন স্তৰত বিভিন্ন এংগলত মানে সীমান্ত চেতনা মঞ্চৰ যে প্ৰতিপঞ্জী আছে তেওঁকো কৈছোঁ যে আপুনি চেণ্ট্ৰেল লেভেলত আপুনি যোগাযোগ কৰক MLA ছাৰকতো তেওঁ লেকচাৰতে ক'লে মই দেখা পালেই পাৰপত্ৰৰ কথা কওঁ এইটো এটা ভাইটাল পইণ্ট অফ মানকাছাৰ বিজনেছৰ ক্ষেত্ৰত অকল নট অনলি বিজনেছ এতিয়া ইকনমিৰ ক্ষেত্ৰতো সেইফালৰ পৰা মানুহ আহিব এইফালৰ পৰা মানুহ যাব বিজনেছ হ'ব টকা লেনদেন হ'ব দুটা গভৰ্ণমেণ্টে ৰেভিনিউ পাব টোটাল ৰেভিনিউ বন্ধ হৈ আছিল ইমান দিনে আজি যি নহওক এই সবকখনত MLA ছাৰে মোক পুৱাতে ফোন কৰিছে এওঁলোকেও ফোন কৰিছে যে আজি অপেন হ'ব আপুনি যাব লাগে MLA ছাৰ কৈছে আপুনি 2টাত আহিব মই 2টাত যাম আজি অপেন হ'ব মোক ইমান ভাল লাগিছে
আৰু মই আশা কৰোঁ আপোনালোকৰ মাধ্যমেদি এইটো বহল প্ৰচাৰ দিব আৰু মানকাছৰ মানুহ যে ইয়াৰ কাৰণে কৃতজ্ঞতা আৰু চিফ মিনিষ্টাৰে MLA ছাৰে কোৱা মতে চিফ মিনিষ্টাৰে যে ইমিডিয়েট কামটো কৰি দিছে তাৰ কাৰণে মানকাছৰবাসীৰ তৰফৰ পৰা মই চিফ মিনিষ্টাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ হ'ব